নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। লগতে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে আমাৰ কষ্টৰ মূল্যখিনি দিছে আৰু লগতে আগন্তুক দিনতো যাতে তেওঁলোকে আমাক এনেদৰে উৎসাহ দি যায় তাৰে আশা ৰাখিলোঁ। তেওঁলোকেও যাতে ভালকৈ পঢ়ক, পাছত ভাল ৰিজাল্ট কৰক আৰু এনেদৰে স্কুটি পাওক। আমাৰ বজালী জিলাত যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মানে স্কুটি আৰু বাইচাইকেল আৰু তেওঁলোকৰ মানে পইচা 12,500 টকাকৈ দিয়া হৈছে। গতিকে এই কথাটো অসম চৰকাৰে বহুত বছৰৰ পৰা দি আছে। গতিকে আমাৰ আজিৰ এই কথাটো মানিকান্ত কাকতি দেৱৰ সোঁৱৰণত আৰু আমাৰ আনন্দৰাম বৰুৱাৰ সোঁৱৰণত এই কথাটো দিয়া হৈছে। দুইজনে বৰেণ্য ব্যক্তি আছিল আৰু মানিকান্ত কাকতিয়ে যিখন থেচিছ এই থেচিছখন মানে আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট এইখন এখন অসমীয়া সাহিত্যৰ এখন আপুৰুগীয়া গ্ৰন্থ আৰু তেখেতে কটন কলেজৰ অধ্যক্ষ হিচাপে ৰিটায়াৰ্ড হৈছে। আৰু আনন্দৰাম বৰুৱা ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰত তেতিয়া লণ্ডনৰ পৰা ICS দিছিলে। গতিকে তেতিয়া IAS ব্যৱস্থা আছিল, গতিকে ICS বহুত কঠিন আছিল। গতিকে তেওঁ ভাৰতবৰ্ষৰ ভিতৰত তেওঁ মানে পঞ্চম আৰু অসমৰ ভিতৰত প্ৰথম তেওঁ ICS অফিচাৰ আছিল। আৰু তাৰ উপৰিও ভাৰতবৰ্ষৰ ভিতৰত তেওঁ প্ৰথম ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে অৰ্থাৎ DC হিচাপে নিযুক্তি পোৱা ব্ৰিটিছ পিৰিয়ডৰ একমাত্ৰ ভাৰতীয় আছে। গতিকে তেনেকুৱা ধনী জ্ঞানী ব্যক্তিৰ নামত এই বঁটা প্ৰদান কৰা হৈছে আৰু সেই আজি উদ্দেশ্যে এই অনুষ্ঠানটি ইয়াতে আয়োজন কৰা হৈছে। আৰু বজালী জিলাৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান যিখিনি কাম আজি অসমৰ ৰাজ্যখনৰ উন্নয়ন কৰি আছে আৰু ই ৰাজ্যখনক প্ৰগতিৰ দিশত আগবঢ়াই লৈ যোৱাত আজি দ্ৰুতগতিত প্ৰগতিৰ দিশত আগবঢ়াই লৈ যোৱাত সহায় কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ এই প্ৰচেষ্টাই তেখেতৰ যিটো সপোনটো 5খন ভাৰতবৰ্ষৰ ধনী ৰাজ্যৰ ভিতৰত অসম ৰাজ্যখন হ'ব লাগে। আমি ভাবোঁ যে আপোনালোকৰ সহযোগত, ৰাইজৰ সহযোগত, আপোনালোকৰ প্ৰেছৰ সকলোৰে সহযোগত, আমি সকলোৰে সহযোগত মুখ্যমন্ত্ৰী মহোদয়াৰ এই সপোন নিশ্চয় বাস্তৱায়িত হ'ব আৰু ৰাজ্যখন এখন প্ৰগতিশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা। বজালীৰ অভিভাৱক মন্ত্ৰী হিচাপে বজালীৰ এতিয়া সীমা সম্পৰ্কীয় সমস্যা এইবিলাক আজি নকওঁ, এইবিলাক কথা পিছত আমাৰ কাৰণটো মই অকলে কোৱা কথা নহয়। আমি ইয়াত এখন কেবিনেট চাব কমিটি আছে। গতিকে কেবিনেট চাব কমিটিৰ বাকীবিলাক সদস্যৰ লগত আলোচনা নকৰাকৈ এই কথাখিনি মই কোৱাটো উচিত নহয়। দ্বিতীয় দিশটো যিহেতু সংসদীয় পৰিক্ৰমা হিচাপত আপোনাৰ মন্ত্ৰী কৈছে, এতিয়া বন বিভাগ যিহেতু এতিয়া কাজিৰঙালৈ বহু পৰ্যটক আহে, মানাছলৈ নতুন কিবা হেৰি আছে? নতুন পৰিকল্পনাটো বন বিভাগত বহুত আছে।